আৰে যিখন ৰাজ্যত এগৰাকী সাংবিধানিক পদবীত থকা ব্যক্তিৰ মুখৰ ভাষাৰ কোনো লেকাম নাই, সেই ৰাজ্যত এইসকলৰ মুখৰ পৰা কিবা ভাল শব্দ আশা কৰিব পাৰি জানো? ভাইৰেল হ'ব লাগে বিশ্ববাসীৰ আগত যে চাওক, এইখনেই অসম, যিখন অসমত এনেবোৰ জানুৱাৰ বাস কৰে, এনেবোৰ অসভ্য বাস কৰে, এনেবোৰ কাপুৰুষ বাস কৰে। হঠাৎ কেইটামান ভিডিঅ' সন্মুখলৈ অহাৰ বাবে আজি ততাতৈয়াকৈ কেইটামান কথা ক'বৰ বাবে আপোনালোকৰ ওচৰলৈ আহিছো। কথাটো ঠিক এনেকুৱা যে অসমত, বিশেষকৈ উজনি অসমৰ কেইটামান অঞ্চলত গেৰুৱা বাহিনীৰ গোলাম আৰু ভৃত্তক গুণ্ডা বাহিনী এতিয়া প্ৰকাশ্যভাৱে এটা বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰি বাঙালী মুছলমানসকলক, তেওঁলোকৰ ভাষাত যিসকল মিয়া, সেইসকলক টাৰ্গেট কৰি সময়সীমা বান্ধি দি সেই স্থান পৰিত্যাগ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে। এই যে মগজুশূন্য আৰু অলগদ্ধ, এই মেট্ৰিকৰ দেওনা পাৰ হবলৈ সমৰ্থ নোহোৱা এই চুলাই সেৱনকাৰী, এই যিসকল অন্ধভক্ত আছে, যিসকলে অসম বচোৱাৰ ঠিকা লৈছে, যিসকলে উজনি অসম মিয়ামুক্ত কৰাৰ ঠিকা লৈছে, সেইসকলক সকিয়নি দি কৈছো যে তোমালোকৰ দৰে অসভ্য, বৰ্বৰ, অভদ্ৰ আৰু গোমূত্ৰ সেৱনকাৰীৰ বাবে অসমৰ এই অৰাজক যি পৰিৱেশ আৰু পৰিস্থিতিৰ ছবি, সেয়া বিশ্ববাসীয়ে চাব এতিয়া। যে অসমত এনেবোৰ কিছুমান অপদাৰ্থ বাস কৰে, এনেবোৰ কিছুমান গোবৰ ভক্ত বাস কৰে, অসমত এনেবোৰ কিছুমান মগজুশূন্য চান্দাজীৱী গুণ্ডা বাস কৰে, যিসকলে চৰকাৰ প্ৰশাসনৰ সমান্তৰালকৈ তেওঁলোকে গুণ্ডাৰাজ চলাই গৈ থাকে একো একোটা বিশেষ অঞ্চলত। তেওঁলোকৰ দপদপনি সেই অঞ্চলতে সীমাবদ্ধ, তেওঁলোকৰ দপদপনি সেই অঞ্চলতে সীমাবদ্ধ। এনেবোৰ অসভ্য জানুৱাৰৰ বাবে বৰ অসমৰ যিটো ভেটি আছিল সেইটো খহি গল। বৰ অসমৰ যিটো ভেটি আছিল সেইটো খহি গল। বৰ অসমৰ পৰা কেইবাখনো ৰাজ্যৰ উৎপত্তি হল এইসকল জানুৱাৰৰ এনেবোৰ প্ৰবৃত্তিৰ বাবে। এই যে উগ্ৰ এই চুলাই সেৱনকাৰী অসভ্যবোৰৰ বাবে আজি অসমীয়াৰ যিটো স্বাভিমান, অসমীয়াৰ যিটো চিনাকি বিশ্ব দৰবাৰত সেয়া অৱনমিত হৈছে। সংবিধান হাতত তুলি লৈ চৰকাৰ, প্ৰশাসন, পুলিচ এই ব্যৱস্থাৰ সমান্তৰালকৈ তেওঁলোকে গুণ্ডাৰাজ চলাই গৈছে, প্ৰকাশ্যভাৱে মানুহক ভাবুকি দিছে। তাৰ পিছতো এটা বৰ ৰহস্যজনক কথাটো হল, এইসকল এতিয়াও মুকলি আকাশৰ তলত। চৰকাৰৰ দম আৰু হিম্মত হোৱা নাই এইসকলক গ্ৰেপ্তাৰ কৰিবলৈ, এইসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা লবলৈ। আজি অসমখন সংক্ষিপ্ত কৰি তেওঁলোকে এতিয়া অসমৰ যিটো ছবি সেইটো উজনি অসমতে সংক্ষিপ্ত কৰিব বিচাৰিছে। এওঁলোকৰ নেৰেটিভটো হল যে এতিয়া অসম বুলি কলে কেৱল উজনি অসম, আৰু উজনি অসমতে এই অসমখনৰ যিটো ছবি সেইটো সংক্ষিপ্ত কৰাৰ দাবীৰে এওঁলোক এতিয়া ৰাজপথত ওলাইছে। এই যে চকুত কলা চশমা লগাই এই যে টিভি কেমেৰাৰ আগত যিসকলে বীৰ হিচাপে প্ৰদৰ্শন কৰিব বিচাৰে, এই কাপুৰুষসকল কেইটামানক দেখিছো, যোৱাকালি কেইটামানক মই দেখিলো, কেইটামান চুলাই সেৱনকাৰীয়ে ৰাতি চুলাই সেৱন কৰে আৰু ৰাতিপুৱাই গোমূত্ৰ সেৱন কৰি বগা চোলা পিন্ধি তেওঁলোকে ভদ্ৰতাৰ সাজ পিন্ধি ফেচবুকত তেওঁলোকে জ্ঞানৰ পোহৰ বিলায়। আৰু সেইসকলে কেইটামান আণ্ডাৰ মেট্ৰিক সংগঠনৰ নেতাৰ পিছফালে বহি প্ৰেছ মিটত বহি তেওঁলোকে সেই কথা সমৰ্থন জনায় যে মিয়ামুক্ত উজনি অসম, মিয়ামুক্ত উজনি অসমৰ শ্লোগান তেওঁলোকে আওৰায়। কেইটামানক দেখিছো এই ছোটা ভীম যে কাৰ্টুনৰ ছোটা ভীম কাৰ্টুনৰ ছোটা ভীম চৰিত্ৰটোৰ এটা হাইলাখ চৰিত্ৰৰ এটা নেতাক দেখিছো বিৰাট চিঞৰ বাখৰ, তাক হেনো AK-47 লাগে। এই ছোটা ভীমৰ দৰে কাৰ্টুনৰ চৰিত্ৰৰে তাক হেনো AK-47 লাগে। ই হেনো গুলিয়াই মানুহ মাৰি
সি ব্ৰহ্মপুত্ৰত পেলাই দিব। এইসকলক কৈছো, ইমান দিনে ভাষাবোৰ যিবিলাকৰ অসভ্য ভাষা দেখি আহিছিলো সেইসকলক নিজৰ ভদ্ৰতা, কাৰণ সংস্কাৰী ঘৰৰ ল'ৰা মই, নিজে সংস্কাৰ বুজি পাওঁ, ভদ্ৰতাটো বুজি পাওঁ, সেইবাবে এইসকলক এতিয়ালৈ আপুনি আপুনিয়ে কৈ আছিলো, এতিয়ালৈও আপুনি আপুনিয়ে কৈ আছো, কাৰণ সংস্কাৰ বুজি পাওঁ। এইসকলে এই যে মিয়া মানুহ দেখিলে তই 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 কৈ থাকে, এই সাহসটো তেওঁলোকে ক'ত পালে? কাৰণ এওঁলোক অসংস্কাৰী ঘৰৰ ল'ৰা, ঘৰত কোনো সংস্কাৰ নাই, এইবোৰৰ ঘৰত কোনো সংস্কাৰ নাই, অসংস্কাৰী ঘৰৰ ল'ৰা। আৰু এইসকল ৰাতিপুৱাৰে পৰা কেৱল চুলাই আৰু মদ খাই নিজৰ জীৱনটো ধ্বংস কৰিছে আৰু অসমৰ উঠি অহা প্ৰজন্মক আদৰ্শ দেখুৱাইছে যে তেওঁলোককো এটা ধ্বংসৰ পথ দেখুৱাবলৈ এইসকল উঠি পৰি লাগিছে। আৰু নিমাত চৰকাৰ প্ৰশাসন নিমাত, যোৱাকালিৰে পৰা দেখিছো অসমত চৰকাৰ আছে জানো? প্ৰশাসন আছেনে অসমত? পুলিচ আছে? ইয়াত সংবিধান বোলা বস্তুটো আছেনে? সংবিধানত সন্নিবিষ্ট কৰা এই যে আৰ্টিকলছ বিলাক, আজি 14, 15, 19, 21 এই যে আৰ্টিকলৰ এই আৰ্টিকল কেইটা সংবিধানৰ, এয়াতো ষ্ট্ৰং ভায়োলেশ্যন হৈছে উজনি অসমত বিশেষকৈ। আৰু যিসকলে এই সংবিধানৰ এই আৰ্টিকলছবোৰ প্ৰকাশ্যভাৱে ভায়োলেশ্যন কৰি আছে তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা হোৱা নাই। তাৰ মানে কৰবাত নহয় কৰবাত চৰকাৰে এইসকলক উদগনি যোগাইছে এনেবোৰ কাৰ্য কৰিবলৈ, আৰু অসমখন ৰক্তাক্ত কৰাৰ এটা প্লানিং। অসমত বিবেকবান মানুহ এতিয়াও বৰ্তি আছে। এই যে কলা চশমা পিন্ধি এই যে বীৰৰ দৰে দেহৰ মূৰৰ পৰা ভৰিলৈ টেটু আঁকি যিসকলে নিজকে বীৰ বুলি জাহিৰ কৰিব আহিছে, এইকেইটাতো কাপুৰুষ, এইকেইটা কাপুৰুষ, থাৰ্ড জেণ্ডাৰ, এইকেইটা কাপুৰুষ, এইকেইটা থাৰ্ড জেণ্ডাৰ কাৰণে এনেদৰে বীৰৰ দৰে আচৰণ কৰে, কেৱল মাত্ৰ দুৰ্বল শ্ৰেণীৰ মানুহক টাৰ্গেট কৰি, সেইসকলক তই মই ব্যৱহাৰ কৰি, সেইসকলক অভদ্ৰ আচৰণ কৰি, সেইসকলক এটা স্থান পৰিত্যাগ কৰাৰ বাবে সময় নিৰ্ধাৰণ কৰি দি এইসকলে নিজৰ কাপুৰুষৰ দৰে যি পৰিচয় দাঙি ধৰিছে তাৰ বাবে আমি লাজ পাইছো। এই কথা বতৰাবোৰ এতিয়া কেৱল মাত্ৰ ৰাজ্যখনতে সীমাবদ্ধ নাথাকে। এই যে ভিডিঅ'বোৰ আহিছে, এই ভিডিঅ'বোৰ ইণ্টাৰনেশ্যনেল লেভেলত নিবৰ বাবে আমি প্ৰস্তুত আছো। গোটেই বিশ্বই চাব লাগে এইসকলৰ মানসিকতা, এই অসভ্য এই জানুৱাৰবোৰৰ মানসিকতা গোটেই বিশ্বই চাব লাগে। এটা সৰু কথা কওঁ, দিল্লীত, বিশেষকৈ দিল্লীত উত্তৰ পূৰ্বাঞ্চলৰ মানুহক ইনক্লুডিং অসম, উত্তৰ পূৰ্বাঞ্চলৰ মানুহক ইনক্লুডিং অসমৰ মানুহক তেওঁলোকে অকণমান বেলেগ দৃষ্টিৰে চায়। যিসকলৰ দিল্লীত থকাৰ অভিজ্ঞতা আছে সেইসকলে জানে। এই যে চাই তেওঁলোকৰ মতে অসমৰ মানুহবিলাক হেনো জংঘলী। দিল্লীৰ বহু মানুহ আছে, একাংশ দিল্লীৰ মানুহৰ মনত অহা কথাটো হ'ল যে অসমত বা অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ মানুহবিলাক হেনো জংঘলী, তেনেকুৱা এটা ধাৰণা তেওঁলোকৰ আছে। আৰু এই কথাবিলাকত মদত কৰিছে, এই কথাবিলাক স্পষ্টভাৱে এষ্টাব্লিছ কৰিবৰ কাৰণে এই যে অসভ্য জানুৱাৰবোৰৰ এই ভিডিঅ'বোৰে যথেষ্ট। এই অসভ্য জানুৱাৰবোৰৰ ভাবুকি দিয়া এই ভিডিঅ'বোৰ যথেষ্ট দিল্লীবাসী বা দিল্লীৰ একাংশ মানুহৰ এই যে ধাৰণাটো যে অসমত জানুৱাৰবোৰ বসবাস কৰে বুলি তেওঁলোক কিছুমানে যে ভাবে, এইসকল জানুৱাৰৰ বাবে সেই মানুহবিলাকে ভাবিবলৈ বাধ্য হয় যে অসম সঁচাকৈ অসমত জংঘলীবোৰ বসবাস কৰে। ভদ্ৰতাৰ কোনো নজিৰ এইসকলে দেখুৱাব নোৱাৰে। নামত এটা সংগঠন খুলি লৈছে, ৰাতি চুলাইৰ আড্ডাত বহে, ৰাতিপুৱাৰে পৰা সন্ধিয়ালৈ বগা চোলা এটা আৰু কলা চানগ্লাছযোৰ পিন্ধি চান্দা সংগ্ৰহত ব্যস্ত হৈ পৰে, দালালিত ব্যস্ত হৈ পৰে, বিভিন্ন অফিচ কাছাৰীবোৰত গৈ এওঁলোকে দালালি কৰে। এই তথ্য আমাৰ তাত আছে, কোন কোন অফিচত এইসকলে দালালি কৰে, ক'ত ক'ত দালালি কৰে, এই তথ্য আমাৰ তাত আছে। আৰু এই দালালিৰে লগতে চান্দা সংগ্ৰহ কৰি জীৱিকা নিৰ্বাহ কৰা এইসকল কাপুৰুষৰ দল এতিয়া অসম ৰক্ষাৰ অভিযানত নামি পৰিছে। এইদৰে সংবিধান ভৰিৰে গছকি, সংবিধানৰ ধাৰাসমূহক মোহাৰি, আইন অৱমাননা কৰি, আইন হাতত তুলি লৈ
যিটো পৰিৱেশ অসমত হৈছে এই পৰিৱেশটোক প্ৰতিহত কৰিবলৈ অসম চৰকাৰৰ সদিচ্ছা দেখিবলৈ নোপোৱাটো দুৰ্ভাগ্যজনক কথা। আমি গোটেই বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিম এই কথা। এনেবোৰ ভিডিঅ' ভাইৰেল হ'ব লাগে বিশ্ববাসীৰ আগত যে চাওক এইখনেই অসম, যিখন অসমত এনেবোৰ জানুৱাৰ বাস কৰে, এনেবোৰ অসভ্য বাস কৰে, এনেবোৰ কাপুৰুষ বাস কৰে, যিসকলে ভাৰতীয় নাগৰিকক তেওঁলোকে সাংবিধানিক অধিকাৰ প্ৰদত্ত যিসমূহ কথা বতৰা সেইবোৰৰ পৰা কাৰোবাক সেই অধিকাৰসমূহ কাঢ়ি নিবৰ বাবে এনেদৰে প্ৰকাশ্যভাৱে গুণ্ডামি কৰি তেওঁলোকে এটা অসভ্য বাতাবৰণ অসমত সৃষ্টি কৰে। এই ভিডিঅ'সমূহ গোটেই বিশ্ববাসীৰ ওচৰত ফাদিল কৰা হ'ব। গোটেই বিশ্বই চাব লাগে যে অসমত আচলতে কি হৈ আছে, ইয়াত চৰকাৰ চলিছেনে, এই কথা বিশ্ববাসীয়ে প্ৰশ্ন কৰিব আৰু দুটামান দিন যাবলৈ দিয়ক। বিশ্ব সম্প্ৰদায়ে প্ৰশ্ন কৰিব যে ভাৰতবৰ্ষৰ এখন ৰাজ্য অসমত চৰকাৰৰ প্ৰশাসনৰ কিবা শাসন চলিছে নে নাই, নে সমান্তৰালভাৱে গুণ্ডাৰাজ চলিছে। কথা বতৰাবোৰ ইমান এটা পৰ্যায়লৈ নিয়া হৈছে, চূড়ান্ত পৰ্যায়লৈ নিয়া হৈছে, কথা বতৰাবোৰ চূড়ান্ত পৰ্যায়লৈ নিয়া হৈছে। আৰে এয়া কেনে ধৰণৰ নেৰেটিভ যে উজনিত নিয়া থাকিব নোৱাৰিব, উজনিত নিয়া থাকিব নোৱাৰিব বুলি অসমত নতুন সংবিধান ৰচনা কৰা হৈছে নেকি? ৰচনা কৰা হৈছে নেকি? আৰ্টিকল 19(1)D, আৰ্টিকল 19(1)E যিসকলে নাজানে পঢ়ি লওক। আৰু কাৰোবাৰ ঘৰত যদি সংবিধান নাই, সেইসকল ভৃত্য, গোলাম, কাপুৰুষ, অসভ্য জানুৱাৰক কৈছো আহিব আমাৰ তাত, সংবিধান পঢ়াম আৰু শিকাই পঠিয়াই দিম। অভিভাৱকত্বহীন নহয় এই মিয়াসকল, মানি আপোনালোকে জানি থওক। মিয়াসকল অভিভাৱকত্বহীন নহয়, মিয়াৰো অভিভাৱক আছে, এই কথা জানি থওক। এইদৰে শ্ৰমিক একাংশক, শ্ৰমজীৱী মানুহখিনি খাটি খোৱা, পেটৰ দায়ত পৰি এটা অঞ্চলৰ পৰা আন অঞ্চলত গৈ পেটৰ দায়ত পৰি থকা মানুহখিনি এইদৰে বৰ্বৰ আচৰণ কৰা কাৰ্যক বিশ্বই চাব। এতিয়া আমি বিচাৰিছো বিশ্বই চাব লাগে, বিশ্বই হাঁহিব লাগে। এনেবোৰ দৃশ্য চাই বিশ্ব সম্প্ৰদায়ে হাঁহিব লাগে আমি কামনা কৰিছো। নিৰ্লজ্জসকলৰ এই আচৰণে নিজকে অসমীয়া বুলি কবলৈ এতিয়া লাজ লগা হল। নিৰ্লজ্জ সোপাৰ এই আচৰণত আমি অসমীয়া বুলি কবলৈ লাজ পোৱা হলো। এতিয়া এই ভিডিঅ'ৰ তলত কেইটামান অসভ্য, গোলাম, কেইটামান কাপুৰুষ আহি পেলাই ইয়াক কমেণ্ট কৰিব, কমেণ্ট ফালিব তেওঁলোকে। যা তা তেওঁলোকৰ মুখৰ ভাষাৰ লেকাম নাই। আৰে যিখন ৰাজ্যত এগৰাকী সাংবিধানিক পদবীত থকা ব্যক্তিৰ মুখৰ ভাষাৰ কোনো লেকাম নাই, সেই ৰাজ্যত এইসকলৰ মুখৰ পৰা কিবা ভাল শব্দ আশা কৰিব পাৰি জানো? মৌন হৈ মানুহ বহি থাকিলে ভাবি নলব যে এইসকল মানুহ বোবা, এইসকল মানুহ বোবা বুলি ভাবি নলব। আজি মই ধন্যবাদ দিছো, উজনি অসমত কেইবাটাও সংগঠন মই দেখিছো বা ব্যক্তি বিশেষক মই দেখিছো যিসকলে এই কথা বতৰাবোৰক বিৰোধ কৰিছে, এই কথা বতৰাবোৰক বিৰোধ কৰিছে আৰু এই গুণ্ডাসকলক, এই অসভ্যবোৰক, এই কাপুৰুষ বিলাকক সন্মুখৰ পৰা তেওঁলোকক প্ৰতিহত কৰিবলৈ আগবাঢ়ি আহিছে। মই ধন্যবাদ দিছো। আৰু এনে পৰিৱেশ হব লাগে অসমত। এই গুণ্ডাসকলক ঘৰৰ ভিতৰত সোমোৱাৰ এটা পৰিৱেশ সৃষ্টি কৰিব লাগে, যে এই গুণ্ডাসকল যেন ঘৰৰ ভিতৰত সোমাই যায়। এনেদৰে অসভ্যালি কৰিবলৈ যে তেওঁলোক ৰাজপথলৈ নাহে। আজি এই গোটেই কথা বতৰাবিলাক লৈ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী সমন্বিতে নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন, মহামান্য উচ্চতম ন্যায়ালয়, মহামান্য উচ্চ ন্যায়ালয়, অসমৰ ডিজিপি, মাইনৰিটি কমিশ্যন, এই গোটেই যিখিনি সংস্থা আছে তেখেতসকললৈ এটা ৰিপ্ৰেজেণ্টেশ্যন আমি দিবলৈ আজি সাজু হৈছো। ইয়াৰ সমান্তৰালভাৱে উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয় এই গোটেই ব্যৱস্থাটোৰ ওপৰত সামৰি এটা ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰা হ'ব। লগতে এই যে পৰিৱেশটো, এই গোটেই পৰিৱেশটোৰ ওপৰত এটা প্ৰতিবেদন
জেনেভালৈ নিয়াৰ কাৰণে আমি প্ৰস্তুত আছো আপোনালোকৰ সহযোগিতা কামনা কৰিছো এনেবোৰ পৰিৱেশ পৰিস্থিতিৰ বিৰোধিতা কৰিবই লাগিব